ओम शांति। আজিৰ তাৰিখ 19 জুলাই 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলী হৈছে মৰমৰ সন্তানসকল, তোমালোকৰ কৰ্ম সন্ন্যাস নহয়, কিন্তু বিকৰ্মৰ সন্ন্যাস কৰিব লাগে। কোনো বিকৰ্ম অৰ্থাৎ পাপ কৰ্ম কৰিব নালাগে। আজি পিতাই কৈছে যে তোমালোকৰ কৰ্ম সন্ন্যাস নহয়, কিন্তু বিকৰ্মৰ সন্ন্যাস কৰিব লাগে। কোনো বিকৰ্ম অৰ্থাৎ পাপ কৰ্ম কৰিব নালাগে। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলে কোনটো অভ্যাসৰ দ্বাৰা মৃতকৰ নিস্তব্ধতাৰ অৰ্থাৎ ডেড চাইলেন্সৰ অনুভৱ কৰিব পাৰা? পিতাই উত্তৰত কৈছে, অশৰীৰী হোৱাৰ অভ্যাস কৰা। একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো যাতে স্মৃতিলৈ নাহে। শৰীৰৰ পৰা যেন মৰি গৈছা। এইটো অভ্যাসৰ দ্বাৰা আত্মাই মৃতকৰ নিস্তব্ধতাৰ অনুভূতি কৰিব পাৰে। আজিৰ দ্বিতীয় প্ৰশ্ন, সকলো দুখৰ পৰা মুক্ত হোৱাৰ সহজ বিধি কি? পিতাই উত্তৰত কৈছে, নাটকখন ভালদৰে বুদ্ধিত ৰাখা। প্ৰতিগৰাকী ভাৱৰীয়াক সাক্ষী হৈ চোৱা, তেতিয়া দুখৰ পৰা মুক্ত হৈ যাবা। কেতিয়াও কোনো কথাত আঘাত পাবলগীয়া নহ'ব। আৰু আজিৰ গীত ওম নমঃ শিৱায়। ওম শান্তি। এয়া গীতটিত যি শব্দ উচ্চাৰিত হৈছে, শিৱায় নমঃ, এয়া ভক্তিৰ বচন। হে শিৱ বাবা, আপোনাক মই নমস্কাৰ জনাওঁ। কিন্তু ভক্তসকলে নাজানে যে শিৱ বাবা কোন। কোনো এজনো শিৱ বাবাৰ ভক্তই শিৱক নাজানে। পিতাই কৈছে যে ভক্তসকলে নাজানে যে শিৱ বাবা কোন। কোনো এজনো শিৱ বাবাৰ ভক্তই শিৱক নাজানে। শিৱ বাবা একেবাৰে সাধাৰণ শব্দ, গতিকে শিৱায় নমঃ বুলি কোৱা এয়াও ভক্তিৰ অংশ। এতিয়া তোমালোকে কি কৰিব লাগে? তোমালোকে কেতিয়াও এনেকৈ নোকোৱা যে শিৱায় নমঃ বুলি কোৱা। বাস্তৱত কোৱাৰো দৰকাৰ নাথাকে। সন্তানসকলক বাৰে বাৰে কোৱা নহয় যে পিতাক স্মৰণ কৰা। সেয়াটো সৰু ল'ৰা ছোৱালীক শিকোৱা হয় বা অল্ফ পিতা আৰু বীৰ বাদশ্বাহীৰ বিষয়ে পঢ়োৱা হয়। বাস্তৱত ইয়াত ক'বলৈও একো নাই। মনমনা ভৱ বুলিও ক'বলগীয়া নহয়। এইটো সংস্কৃত শব্দ। তোমালোকতো কেতিয়াও সংস্কৃতত বুজোৱা হোৱা নাই। পিতাই কৈছে যে তোমালোককতো কেতিয়াও সংস্কৃতত বুজোৱা হোৱা নাই। সন্তানসকলে জানে আমিতো পিতাকেই স্মৰণ কৰিব লাগে। আত্মাই নিজেই জানে পিতাই পৰিচয় দিছে। সন্তানসকল এতিয়া মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। গতিকে স্মৰণ কৰাটো সন্তানসকলৰ কৰ্তব্য হ'ল। ইয়াত আহি যেতিয়া বহা, তেতিয়া পিতাৰ স্মৃতিত অশৰীৰী হৈ বহিব লাগে। জ্ঞানো বুদ্ধিত ধাৰণ হ'ব। আমি আত্মাই পিতাক স্মৰণ কৰোঁ। এই শৰীৰটো হৈছে কৰ্মেন্দ্ৰিয়। ইয়াৰ কি মূল্য আছে? বাদ্যযন্ত্ৰ যিমানেই মূল্যৱান নহওক কিয়, যদি মনুষ্যই ভালদৰে নবজায়, তেন্তে বাদ্যযন্ত্ৰ কি কামৰ? এনেকৈয়ে মুখ্য হৈছে আত্মা। পিতাই আজি কৈছে যে এই শৰীৰটো হৈছে কৰ্মেন্দ্ৰিয়। ইয়াৰ কি মূল্য আছে?
বাদ্যযন্ত্ৰ যিমানেই মূল্যৱান নহওক কিয় যদি মনুষ্যই ভালকৈ নবজায় তেন্তে বাদ্যযন্ত্ৰ কি কামৰ। এনেকৈয়ে মুখ্য হৈছে আত্মা। আত্মাই জানে মই এই কৰ্মেন্দ্ৰিয় পাইছোঁ কৰ্ম কৰিবলৈ। আমি কৰ্মযোগী কৰ্ম সন্ন্যাসী হ'ব নোৱাৰোঁ। সেয়াটো নিয়মৰ বিৰুদ্ধ। বিকৰ্মৰ সন্ন্যাস কৰা হয় যাতে মোৰ দ্বাৰা কোনো বিকৰ্ম নহওক, পাপ নহওক। সকলোতকৈ ডাঙৰ বিকাৰ হ'ল কাম। সন্ন্যাস ধৰ্মাৱলম্বীসকলে বিকাৰক অধিক পাপ অথবা শত্ৰু বুলি মানে। সেইকাৰণেতো নাটক অনুসৰি তেওঁলোকৰ ধৰ্মই হ'ল জংঘললৈ গুচি যোৱা, ঘৰ সংসাৰৰ সন্ন্যাস কৰা। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। তোমালোকে এয়া কৰিবলগীয়া হয়। সেই ধৰ্মই বেলেগ। তাক কোনো ভাৰতৰ আদি সনাতন ধৰ্ম বুলি নকয়। আদি সনাতন হৈছে দেৱী দেৱতা ধৰ্ম। বাকীটো অনেক ধৰ্ম আছে। সন্ন্যাসীসকলৰো এটা ধৰ্ম যিটো মনুষ্যই প্ৰতিষ্ঠা কৰে, ভগৱানে প্ৰতিষ্ঠা নকৰে। বাবাই বুজাইছে যে যিকোনো ধৰ্ম এজনৰ পাছত আনজন মনুষ্যই প্ৰতিষ্ঠা কৰে। তোমালোকে এনেকৈ নোকোৱা যে পৰমপিতা পৰমাত্মাই কোনো খ্ৰীষ্টিয়ান ধৰ্ম প্ৰতিষ্ঠা কৰিলে বা সন্ন্যাসীসকলৰ নিবৃত্তি মাৰ্গৰ ধৰ্ম প্ৰতিষ্ঠা কৰিলে নহয়। এনেকৈ গায়ন কৰা হৈছে যে পৰমপিতা পৰমাত্মাই ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় ধৰ্মৰ প্ৰতিষ্ঠা কৰে। অন্য কোনো ধৰ্ম ভগৱানে প্ৰতিষ্ঠা নকৰে। নাটক অনুসৰি প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। এনেকুৱাও নহয় যে পৰমাত্মাই কাৰোবাক কয় যে অমুক যোৱা গৈ ধৰ্ম প্ৰতিষ্ঠা কৰা। এইখন ৰচি থোৱা নাটক। প্ৰত্যেকেই নিজৰ সময়ত আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগে, কিয়নো পবিত্ৰ আত্মা হয়। পবিত্ৰ আত্মা নহ'লে কোনেও কেতিয়াও ধৰ্ম প্ৰতিষ্ঠা কৰিব নোৱাৰে। নিয়ম নাই। আত্মাই আহি ধৰ্ম প্ৰতিষ্ঠা কৰে আৰু পবিত্ৰ হৈ থাকে। অন্য সকলো ধৰ্ম মনুষ্যই প্ৰতিষ্ঠা কৰে। এই এটা দেৱী দেৱতা ধৰ্ম পিতাই প্ৰতিষ্ঠা কৰে, কিয়নো তেওঁক কোৱা হয় পতিত পাৱন আহি নতুন সৃষ্টি স্থাপন কৰক। বুদ্ধিত উদয় হয় ভাৰত পাৱন আছিল, এতিয়া পতিত। সেইকাৰণে আহ্বান কৰে পাৱন সৃষ্টিটো কোনেও আহ্বান নকৰিব। মনুষ্যইতো নাজানেই পাৱন সৃষ্টি কেতিয়া হয়। আহ্বানে কৰি থাকে, অন্তলৈকে আহ্বান কৰি থাকিব, স্মৰণ কৰি থাকিব। তেওঁলোকে এই কথাবোৰ বুজি নাপাব যিমান তোমালোকে বুজি পোৱা। এয়া হৈছে তোমালোকৰ পঢ়া এইখন পৰমপিতা পৰমাত্মাৰ পাঠশালা। এইটো প্ৰশ্ন ফলক সাজি লিখা। গীতাৰ ভগৱান কোন? এফালে লিখা পিতাৰ মহিমা। তেওঁ মনুষ্যৰ সৃষ্টি, বীজৰূপ সত্য চৈতন্য জ্ঞানৰ সাগৰ হয়। তোমালোকে কৃষ্ণক পবিত্ৰতাৰ সাগৰ বুলি ক'ব নোৱাৰা, কিয়নো তেওঁ জন্ম মৃত্যুত আহে। শ্ৰীকৃষ্ণৰ মহিমা লিখিব লাগে সৰ্বগুণ সম্পন্ন। এই কথাবোৰ মনুষ্যইতো একেবাৰে পাহৰি গ'ল। ৰাৱণে পাহৰাই দিলে। গীতাৰ ভগৱানেই সৃষ্টিৰ ৰচয়িতা হয়, তেওঁক পাহৰি গ'ল। প্ৰথম নম্বৰৰ একমাত্ৰ ভুল এইটো। গীতাৰ ভগৱান সিদ্ধ হৈ গ'লে তেতিয়া সৰ্বব্যাপীৰ ধাৰণাও আঁতৰি যাব। ভগৱানে কেতিয়াও এনেকৈ ক'ব নোৱাৰে যে মই সৰ্বব্যাপী হওঁ। পিতাই কয় যে মই পতিত পাৱন হওঁ। মই সৰ্বব্যাপীক কেনেকৈ হ'ব পাৰোঁ? এজন এজনৰ লগত কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। সন্তানসকলক বুজোৱা হৈছে যে যেতিয়া ইয়াত বহা তেতিয়া একমাত্ৰ পিতাৰ বাহিৰে অন্য কাকো স্মৰণ নকৰিবা। কিন্তু যাৰ অভ্যাস নাই, গোটেই দিন কামত ব্যস্ত হৈ থাকে, তেওঁ নিৰন্তৰ শিৱ বাবাক স্মৰণ কৰিব। এইটো বৰ কঠিন। স্মৰণ নকৰিলে তেওঁৰ মৃতকৰ নিস্তব্ধতা অনুভৱ হ'ব নোৱাৰে। তোমালোক অশৰীৰী হৈ যোৱা মানে শৰীৰৰ পৰা মৰি যোৱা। মৰে শৰীৰ, আত্মা জানো মৰে? আত্মাই কয় মই শৰীৰ এৰো, মই
মৰো এনেকৈ কোৱাটো ভুল। আত্মাই শৰীৰ এৰিলে এইষাৰ শুদ্ধ কথা। এয়া হৈছে বোধ শক্তিৰ কথা। আত্মাই এটা শৰীৰ এৰি অন্য এটালৈ ভূমিকা পালন কৰে। ভাৱৰীয়াটো সকলো হয় নহয় জানো? আত্মাই ভূমিকা পালন কৰি থাকে। এতিয়া তোমালোক সন্তানসকলে এই জ্ঞান পাইছা, নাটকৰ পৰিকল্পনা অনুসৰি তেওঁ অন্য শৰীৰ লৈ আকৌ ভূমিকা পালন কৰিব লাগে। ইয়াত দোষ আমি কিয় কৰোঁ? আজি পিতাই প্ৰশ্ন কৰিছে যে ইয়াত দোষ আমি কিয় কৰোঁ? এইখন নাটকত আমি ভাৱৰীয়া এই কথাটি পাহৰি যায়। নাটকক জানি গ'লে তেতিয়া দোষ কেতিয়াও হ'ব নোৱাৰে। তোমালোকে নাটকৰ আদি মধ্য অন্তক জানি কোৱা অমুক আত্মাটিয়ে শৰীৰ এৰিলে, গৈ অন্য শৰীৰ ল'লে। প্ৰত্যেকেই নিজৰ ভূমিকা পালন কৰি আছে। যদিও বা তোমালোকে জ্ঞান পাইছা, তথাপিও যেতিয়ালৈকে পৰিপক্ক অৱস্থা নহয় তেতিয়ালৈকে কিবা আঘাত লাগি যায়। যদিও বা তোমালোকে জ্ঞান পাইছা, তথাপিও যেতিয়ালৈকে পৰিপক্ক অৱস্থা নহয় তেতিয়ালৈকে কিবা আঘাত লাগি যায়। ৰাৱণ ৰাজ্যত জৰ্জৰিত হৈ গৈছে নহয়, সেয়ে তৎক্ষণাত আঘাত লাগি যায়। সত্যযুগত কেতিয়াও আঘাত নালাগে। তাততো বহি বহি শৰীৰ এৰি দিলে, এতিয়া গৈ নতুন শৰীৰ ল'ব লাগে। সাপৰ দৃষ্টান্ত ইয়াততো অনেকে কান্দিবলৈ লাগি যায়। ক'ৰ পৰা আহি ৰাউচি জুৰে। সত্যযুগত এই কথাবোৰ নাথাকে। তোমালোকে সংগম যুগতেই ৰাম ৰাজ্য, ৰাৱণ ৰাজ্যৰ ৰীতি প্ৰথাবোৰৰ বিষয়ে জানা। ৰাম ৰাজ্যত তোমালোকে ৰাৱণ ৰাজ্যৰ বিষয়ে নাজানা। ৰাৱণ ৰাজ্যত তোমালোকে ৰাম ৰাজ্যক নাজানা। সংগমত তোমালোকে দুয়োটাকে জানা। বাবা আহি গোটেই নাটকৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়। অনুভৱ হ'ব লাগে যে যথাযথ এয়া ঠিক কথা। যেতিয়ালৈকে তোমালোক ব্ৰাহ্মণ হোৱা নাছিলা, তেতিয়ালৈকে একোৱেই নাজানিছিলা। জ্ঞান অবিহনে মনুষ্যটো যেন জংঘলী। চৰকাৰেও কয় মনুষ্যই নিশ্চয় পঢ়িব লাগে। গাঁৱলীয়াসকলে নপঢ়ে, নিজৰ খেতি বাতিতেই লাগি থাকে। তেতিয়া বাহিৰৰ সকলে কয় এওঁলোকতো জংঘলী। আমাকতো এতিয়া পিতাই বহি বুজায়, পিতাই বহি পঢ়ায়। আমি বাগিচাৰ ফুল হওঁ, তেওঁলোক হ'ল কাঁইটৰ, জংঘলৰ কাঁইট। তোমালোকে গম পাইছা, সেইবাবে বুজিব পাৰা। জগতত উচ্চতকৈও উচ্চ বুলি গুৰুক মান্যতা দিয়া হয়, কিয়নো ভাবে যে তেওঁ সৎগতি দিয়ে। কিন্তু পিতাই বুজাইছে, এওঁলোকেতো ভক্তিত আবদ্ধ কৰাই দিয়ে। ভক্তিৰ নিচাত বহে, তেতিয়া ডুলি থাকে। তোমালোকে ডুলি থকাৰ দৰকাৰ নাই। ইয়াততো পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। সন্তান ডাঙৰ হয়, বুজি পায় পিতাৰ পৰা মই উত্তৰাধিকাৰ পাম। সৰু ল'ৰা ছোৱালীৰ কৰ্মেন্দ্ৰিয় সৰু, অৰ্থাৎ অপৈণত। তোমালোকেতো বুজিব পাৰা আমি কেনেকৈ নিজৰ জীৱন উচ্চ কৰি গঢ়িব লাগে। যথাযথ ভাৰত হীৰাতুল্য আছিল। গীতাত যদি পৰমপিতা পৰমাত্মাৰ নাম থাকিলেহেঁতেন, তেন্তে সকলো বুজি পালেহেঁতেন। পৰমপিতা পৰমাত্মাহে সকলোৰে সদ্গতিদাতা হয়। তেওঁৰ শিৱ জয়ন্তীও ভাৰততেই পালন কৰে। বাস্তৱত ভাৰতটো সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ। সকলোৰে সদ্গতি কৰোঁতা যিজন পিতা, তেওঁৰ জন্ম ইয়াত ভাৰততেই হয়। এতিয়া তোমালোকে গম পাইছা পিতা কেনেকৈ ভাৰত দেশলৈ আহে। এতিয়া কোনখন তীৰ্থস্থানক উচ্চ বুলি মানিবা? নিশ্চয় ভাৰতকে মানিবলগীয়া হয়। শিৱৰ মন্দিৰটো য'তে ত'তে আছে। সকলো ধৰ্মাৱলম্বীয়ে য'তেই শিৱৰ মন্দিৰ দেখিব, তাত গৈ শিৱ বাবাক মালা পিন্ধাবগৈ। যদি জানি যায় যে শিৱ বাবাই হয় যিয়ে আমাক সকলোৰে সদ্গতি কৰিছিল, তেওঁ তেন্তে হাবাথুৰি খোৱাটো বন্ধ হৈ যাব। ভাৰতকে অবিনাশী
ভাৰতকে অবিনাশী সত্যখণ্ড বুলি কয়। ভাৰত কেতিয়াও বিনাশ নহয়, এইটো তোমালোকে জানা। ভাৰতত যেতিয়া দেৱী দেৱতাৰ ধৰ্ম আছিল, তেতিয়া অন্য ধৰ্মাৱলম্বীৰ বা খণ্ড নাছিল। তোমালোক সন্তানসকলে জানা, পিতা এতিয়া ইয়াত পৰিয়াল সহিত বহি আছে। এয়া ঈশ্বৰীয় পৰিয়াল আৰু সেয়া আখুৰী পৰিয়াল। তোমালোকৰ ভিতৰতো কোনোবা এনেকুৱা আছে যিয়ে ভাল ধৰণে বুজে, শুদ্ধ অহংকাৰত থাকে। দেহ অভিমান হ'ল অশুদ্ধ অহংকাৰ। দেৱতাসকলৰ চেহেৰাত কিমান সৰ্কিত বোধ থাকে। তোমালোকৰ শুদ্ধ অহংকাৰ গুপ্ত। আত্মা বহুত আনন্দিত হয়। কল্পৰ পাছত পুনৰ বাবাক পাইছোঁ। আমাক ৰাজ্যভাগ্যৰ উত্তৰাধিকাৰ দিবলৈ লায়ক কৰি আছে। বহুত আনন্দিত হৈ থাকিব লাগে। তোমালোকৰ বিৰুদ্ধে বহুত আছে। তোমালোকৰ এটা কথা, ঈশ্বৰ সৰ্বব্যাপী নহয়, আৰু দ্বিতীয়তে গীতাৰ ভগৱান কৃষ্ণ নহয়। এয়া হ'ল মুখ্য দুটা ভুল। সেইকাৰণে বাবাই কয় যে পোনপ্ৰথমে সোধা, পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ? আৰু এইটো সোধা যে গীতাৰ ভগৱান কোন? এইটো পহেলিকাৰ ওপৰত বিচাৰ কৰা। এইটো সমাধান কৰিব পাৰিলে ছেকেণ্ডত জীৱন মুক্তি পাব পাৰা। জনকৰ নিচিনাকৈ ছেকেণ্ডত জীৱন মুক্তি। এওঁতো ভাৰতত প্ৰখ্যাত। তেওঁ কৈছিল, কোন আছে যিয়ে মোক ছেকেণ্ডত ব্ৰহ্ম জ্ঞান দিব? এয়া ব্ৰহ্ম জ্ঞান নহয় জানো যিটো ব্ৰাহ্মণীসকলে দিয়ে? তেওঁলোকক জ্ঞান দিওঁতাজন হৈছে জ্ঞানৰ সাগৰ শিৱ। এই কথাবোৰতো তেওঁলোকে বুজি নাপায়। ব্ৰহ্ম জ্ঞান বুলি কৈ দিয়ে, ব্ৰহ্মাভোজনক ব্ৰহ্মভোজন বুলি কৈ দিয়ে। ব্ৰহ্ম হ'ল তত্ত্ব। ব্ৰহ্মাটো হৈছে পিতা। তেওঁলোকৰ পিতা হ'ল শিৱ। এই কথাবোৰ মনুষ্যই একেবাৰে নাজানে। প্ৰথমে তোমালোকক এই কথাবোৰ বুজোৱা হৈছিল জানো? আগতেতো তোমালোক সন্তানসকল শিশু, নাবালক আছিলা। এতিয়া ডাঙৰ অৰ্থাৎ সাবালক হৈছা। পিতাই কয়, আজি তোমালোকক গুহ্য কথাবোৰ বুজাইছোঁ। কথা একেবাৰে সহজ। মন্মনা ভৱ, যেনেকৈ বীজ আৰু বৃক্ষৰ বিস্তাৰ কিমান দীঘলীয়া বুজাই থাকে। এতিয়া আমি ত্ৰিকালদৰ্শী হৈ গৈছোঁ। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক জানি গৈছোঁ। এই সময়ত তোমালোকৰ বাহিৰে আৰু কোনেও সৃষ্টিৰ আদি মধ্য অন্তক নাজানে। আমিও নাজানিছিলোঁ। এতিয়া তোমালোকে বুজি পোৱা। আমি যেতিয়াৰ পৰা বেছি ভক্তি আৰম্ভ হ'ল, আমাৰ অৱৰোহণ কলা হৈ গৈ থাকিল। পিতাই কৈছে যে এতিয়া তোমালোকে বুজি পোৱা, যেতিয়াৰ পৰা বেছি ভক্তি আৰম্ভ হ'ল, আমাৰ অৱৰোহণ কলা হৈ গৈ থাকিল। আৰোহণ কলা হ'লে তেতিয়া সকলোৰে ভাল হয়। অৱৰোহণ কলাত কাৰোবাৰ ভাল হয় জানো? এই সকলোবোৰ বুজিবলগীয়া কথা। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। এইটো বৰ ভাল বিষয়। গীতাৰ ভগৱান কোন? এইটো পহেলিকা সমাধান কৰিলে তোমালোকে পিতাৰ উত্তৰাধিকাৰ লৈ বিশ্বৰ মালিক হ'ব পাৰা। মনুষ্যই নিৰাকাৰক বিশ্বৰ মালিক বুলি বুজে, কিন্তু বিশ্বটো সৃষ্টিক কোৱা হয়। পিতা বিশ্বৰ মালিক নহয়। পিতাই কয়, মই নিষ্কাম সেৱাধাৰী হওঁ। তোমালোক সকলোতকৈ মৰমীয়াল সন্তান। মই তোমালোকৰ বাধ্য সেৱাধাৰী। তোমালোকে আহ্বান কৰা, হে পতিত পাৱন, আহি পাৱন কৰি তোলক। হয়, হুজুৰ আহিছোঁ। পিতা সন্তানসকলৰ সেৱকে হয়, আকৌ কোনোবা কুসন্তানো হৈ পৰে। পিতাটো নিৰাকাৰী, নিৰহংকাৰী বুলি গায়ন কৰা হয়। উচ্চতকৈও উচ্চ ভগৱান, তাৰ পাছত আকৌ তেওঁৰ এইখন ৰথ। বহুত সন্তানে কয়, মই শিৱ বাবাৰ ৰথৰ বাবে কাপোৰ পঠিয়াই দিছোঁ।
ৰথখনতো আমি সৎকাৰ কৰিব পাৰোঁ নহয় জানো? শিৱ বাবাইতো নাখাই কাৰ সৎকাৰ কৰিম? এওঁৰ পোচাকটো সেয়াই চলি আহিছে। কোনো অলংকাৰ নাই, কোনো পৰিৱৰ্তন নাই। এওঁক দেখি ভাবে এওঁতো হীৰাৰ বেপাৰী আছিল, এওঁ কেনেকৈ প্ৰজাপিতা হ'ব পাৰে? হেৰ' এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কি কথা আছে? আহি বুজক, আমি ব্ৰহ্মাৰ মুখৰ দ্বাৰা বংশাৱলী হৈছোঁ। আমাৰ বিশ্বক মালিক হোৱাৰ অধিকাৰ আছে। আমাৰ বিশ্বৰ মালিক হোৱাৰ অধিকাৰ আছে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে অশুদ্ধতা ত্যাগ কৰি শুদ্ধ অহংকাৰত থাকিব লাগে। এই চেহেৰা দেৱতাসকলৰ দৰে সৰ্বদা সুৰক্ষিত কৰি ৰাখিবলৈ অপাৰ আনন্দত থাকিব লাগে। দ্বিতীয়তে বাপ দাদাৰ সমান নিৰহংকাৰী হ'ব লাগে, সেৱাধাৰী হৈ প্ৰমাণ দিব লাগে, কেতিয়াও কুসন্তান হ'ব নালাগে। আৰু আজিৰ বৰদান, একমাত্ৰ পিতা, অন্য কোনো নাই। এইটো স্থিতিৰ দ্বাৰা সৰ্বদা এক ৰস আৰু স্নেহত লীন হৈ থাকোঁতা সহযোগী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, একমাত্ৰ পিতা, অন্য কোনো নাই। যিসকল সন্তান সদায় এইটো স্থিতিত থাকে তেওঁলোকৰ বুদ্ধি সাৰ স্বৰূপত সহজে স্থিত হৈ যায়। য'ত একমাত্ৰ পিতা আছে ত'ত স্থিতি এক ৰস আৰু স্নেহত লীন হৈ থাকে। যদি এজনৰ বাহিৰে কোনো দ্বিতীয় তৃতীয় আহে তেন্তে সংঘাত হ'ব। সেইকাৰণে অনেক বিস্তাৰক বাদ দি সাৰ স্বৰূপক অনুভৱ কৰা। এজনৰ স্মৃতিত এক ৰস হৈ থাকা, তেতিয়া সহজ যোগী হৈ যাবা। আৰু আজিৰ শ্লোগান, অন্তৰত সদায় এইটোৱেই সীমাহীন গীত বাজি থাকক যে মই পিতাৰ পিতা মোৰ। অন্তৰত সদায় এইটোৱেই সীমাহীন গীত বাজি থাকক যে মই পিতাৰ পিতা মোৰ। ওম শান্তি।